নমস্কাৰ বিদেশৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই হাৰংগপানী ভূঞা বিখ্যাত লণ্ডন ব্ৰিজত হাহাকাৰ এঘণ্টাৰ বাবে ডাং খাই থাকিল ব্ৰিজখন ডাং খাই থকা দলঙৰ দৃশ্য চাবলৈ ভিৰ কৰে অগণন লোকে হঠাতে ব্ৰিজখনত কি ঘটিল চাওক আমাৰ এই প্ৰতিবেদন বিখ্যাত লণ্ডন ব্ৰিজত বিজুতি এঘণ্টাৰ বাবে ডাং খাই থাকিল লণ্ডন ব্ৰিজ ডাং খাই থকা দলঙৰ দৃশ্য চাবলৈ অগণন লোকৰ ভিৰ হঠাতে মহানগৰখনত সৃষ্টি হয় বিশৃংখল অৱস্থাৰ শনিবাৰে বিয়লি কাৰিকৰী বিজুতি ঘটে ব্ৰিজখনত টেমছ নদীৰে যোৱা এখন জাহাজ পাৰ হৈ যাবলৈ ব্ৰিজখন দাঙি দিওঁতে লাগি ধৰে আৰু জাপ নোখোৱা হয় যাৰ বাবে এনেদৰে ডাং খাই থাকিল লণ্ডনৰ বিখ্যাত টাৱাৰ ব্ৰিজ অৱশ্যে এঘণ্টামানৰ পাছত দূৰ কৰা হয় কাৰিকৰী বিজুতি উল্লেখ্য টেমছ নদীৰে জাহাজ পাৰ হ'বলৈ দাঙি দিয়া হয় লণ্ডন ব্ৰিজখন আৰু এনেকুৱা দলঙক কোৱা হয় ড্ৰ ব্ৰিজ টাইপ মুভেবল ব্ৰিজ 1894 চনত সম্পূৰ্ণ হৈছিল লণ্ডন ব্ৰিজৰ নিৰ্মাণ কাৰ্য 240 মিটাৰ দীঘল দলংখন টেমছ নদীৰে অহা যোৱা কৰা জাহাজবোৰৰ বাবে এবছৰত 800 বাৰমান উঠোৱা নমোৱা হয় শত্ৰুৰ শত্ৰু সদায় বন্ধু ভাৰত পাকিস্তানৰ ক্ষেত্ৰত এই নীতিকে যেন অনুসৰণ কৰিছে চীনে ভাৰতক বিপদত পেলাবলৈ এটা সুযোগো এৰি দিব বিচৰা নাই ৰঙা চীনে যাৰ বাবে ভাৰতক ঘেৰিবলৈ চিৰবৈৰী পাকিস্তানৰ বন্ধু ৰূপত অৱতীৰ্ণ হৈছে চীন ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈছে ৰঙা চীন অতি শীঘ্ৰেই চীনৰ পৰা পাকিস্তানে লাভ কৰিব টাইপ 054 AP শ্ৰেণীৰ বহুমুখী ষ্টিলথ ফ্ৰিগেট ভাৰতৰ বিৰুদ্ধে চীনৰ নতুন কূটকৌশল চীনে শক্তিশালী কৰিব পাকিস্তানৰ নৌসেনাক পাকিস্তানক যোগান ধৰিবলৈ সাজু কৰিছে টাইপ 054 AP ভাৰতক বিপদত পেলাবলৈ এটা সুযোগো এৰি দিয়া নাই ৰঙা চীনে চাৰিও দিশৰ পৰা ভাৰতক ঘেৰিবলৈ পাকিস্তানক শক্তিশালী কৰাৰ পণ লৈছে ড্ৰেগনৰ দেশে চিৰবৈৰী পাকিস্তানৰ নৌসেনাক উন্নত কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈছে চীন দুয়োখন দেশৰ মাজত অস্ত্ৰ-শস্ত্ৰৰ আদান প্ৰদানৰ বাবে স্বাক্ষৰিত হৈছে কেইবাটাও চুক্তি শেহতীয়াকৈ চীনৰ হুডং ঝংগুয়া শ্বিপ ইয়াৰ্ডে মুকলি কৰিছে টাইপ 054 AP শ্ৰেণীৰ বহুমুখী ষ্টিলথ ফ্ৰিগেট পাকিস্তানী নৌসেনাৰ বাবে মুকলি কৰা হৈছে এই উন্নত ফ্ৰিগেট এই মুকলি অনুষ্ঠানত উপস্থিত থাকে চীন পাকিস্তানৰ বহু শীৰ্ষ বিষয়া 2021 পৰা 23 চনৰ ভিতৰত এই যুদ্ধাস্ত্ৰ লাভ কৰিব পাকিস্তানে পাকিস্তানৰ হাতত বৰ্তমানলৈ আছে 9 ফ্ৰিগেট 5 সাবমেৰিন 10খন মিছাইল বুট 3 মাইনশ্বিপ চীনৰ পৰা পাকিস্তানে লাভ কৰিবলগীয়া টাইপ 054 AP অতি শক্তিশালী ৰাডাৰো ভ্ৰমিত কৰিব পাৰে এই ফ্ৰিগেটে এণ্টি শ্বিপ ক্ৰুজ মিছাইল সংযুক্ত থাকে এই ফ্ৰিগেটত এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন চিষ্টেমৰ বাবে কমকৈ শব্দ হয় এই ফ্ৰিগেটত যাৰ বাবে পানীৰ তলত ইয়াৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰি ইয়াৰ উপৰিও চীনে অন্য কেইবাটাও অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ পাকিস্তানী নৌসেনাক যোগান ধৰিবলৈ সাজু হৈছে যাৰ বাবে ইতিমধ্যে 7 আৰব বিলিয়ন ধনৰ চুক্তি কৰিছে চীন পাকিস্তানে বৰ্তমানলৈ 70% অস্ত্ৰ-শস্ত্ৰ পাকিস্তানে ক্ৰয় কৰিছে ভাৰতক মকিমূল কৰিবলৈ চীন পাকিস্তানে যিমানেই ষড়যন্ত্ৰ ৰচনা নকৰক কিয় সকলো ষড়যন্ত্ৰ উফৰাই দিবলৈ সক্ষম ভাৰতীয় সেনা ইণ্টাৰনেশ্যনেল ডেস্ক ঈশান নিউজ ডিঙিলৈ ধাৰত পোত গৈছে নেপাল দেশখনৰ প্ৰতিজন নাগৰিকৰ ওপৰত আছে 44,000 টকাৰ ঋণ এই কথা আমি কোৱা নাই স্বয়ং দেশখনৰ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য
নেপালৰ বিত্ত মন্ত্ৰালয়ৰ মতে চৰকাৰে বিদেশৰ পৰা ইমানেই ধাৰ লৈছে যে প্ৰতিজন নাগৰিকৰ ওপৰত আছে 44,892 টকাৰ ঋণ। নেপালৰ নিউজ পৰ্টেল মাই ৰিপাব্লিকৰ মতে কম ৰাজহ সংগ্ৰহ, অনাহক কামত চৰকাৰী ধনৰ খৰচৰ বাবে অৱনমিত হৈছে অৰ্থনৈতিক অৱস্থা। বিত্ত মন্ত্ৰালয়ৰ মতে জুলাইৰ মাজভাগলৈ দেশখনত 134.67 বিলিয়ন নেপালী ধনৰ ঋণ আছিল। বিত্ত মন্ত্ৰালয়ৰ মতে নেপালে 2019-20 বৰ্ষত 304.7 বিলিয়ন বিদেশৰ পৰা ঋণ হিচাপে লাভ কৰিছে। 2018-19 বৰ্ষত 216.86 বিলিয়ন ধন ঋণ হিচাপে লাভ কৰিছিল দেশখনে। 2018-19 বৰ্ষতকৈ 2019-20 বৰ্ষত 40.5% ঋণ বেছিকৈ লৈছে নেপাল চৰকাৰে। নেপালৰ প্ৰধানমন্ত্ৰী KP অলিৰ ওপৰত অভিযোগ উঠিছে যে চৰকাৰৰ বিফলতাবোৰ ঢাকিবলৈ ভাৰতৰ সৈতে ভূমি বিবাদত লিপ্ত হৈছে অলি। ভাৰতৰ 3 ভূমিখণ্ড লিপুলেখ, কালাপানী, লিম্পিয়াধুৰা নেপালৰ সংশোধনী মানচিত্ৰত অন্তৰ্ভুক্ত কৰি ৰাষ্ট্ৰবাদী হিচাপে নিজকে চিহ্নিত কৰিব বিচাৰিছে অলিয়ে। অলিৰ এই ভাৰত বিৰোধী কাৰ্যৰ বাবেই আৰম্ভ হৈছে ভাৰত-নেপালৰ ভূমি বিবাদ। হাতত ৰাইফল, বুলেট প্ৰুফ জেকেট পিন্ধি ৰাজপথত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেনকৰ। হাতত উদ্যত মাৰণাস্ত্ৰ আৰু বুলেট প্ৰুফ জেকেট পিন্ধি ঘূৰি ফুৰা দেখা গৈছে ৰাষ্ট্ৰপতিগৰাকীক। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ এনেকুৱা কেইবাটাও ভিডিঅ'। কেৱল এয়াই নহয়, সম্প্ৰতি বেলাৰুছত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক সেনা। বিগত কেইবাদিনো ধৰি ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাষ্ট্ৰপতিগৰাকী। হাতত ৰাইফল লৈ ৰাজপথত ৰাষ্ট্ৰপতি। এয়া বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেনকৰ। হাতত উদ্যত মাৰণাস্ত্ৰ লৈ বুলেট প্ৰুফ জেকেট পিন্ধি ঘূৰি ফুৰা দেখা পোৱা গৈছে ৰাষ্ট্ৰপতিগৰাকীক। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ কেইবাটাও ভিডিঅ'। Ребята, спасибо вам! Вы красавцы! কেৱল এয়াই নহয়, সম্প্ৰীতি বেলাৰুছত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক সেনা। বিগত কেইবাদিন ধৰি ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে লুকাছেনকৰ। ক্ৰমে নিয়ন্ত্ৰণৰ বাহিৰত বেলাৰুছৰ ৰাজধানী। বিগত কেইবাদিনো ধৰি বেলাৰুছৰ ৰাজধানী মিনস্কত চলি আছে প্ৰতিবাদ। ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেনকৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে লক্ষাধিক জনতা। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ভ্ৰষ্টাচাৰৰ অভিযোগ। উল্লেখ্য, সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদকজয়ী লুকাছেনকৰ। সদ্য ঘোষিত ৰাষ্ট্ৰপতিৰ ফলাফলত অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে। ৰাষ্ট্ৰপতিৰ পদত্যাগ বিচাৰি এইদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে প্ৰতিবাদকাৰীয়ে। ইতিমধ্যে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ দেশতে মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক সেনা। আনহাতে আটক কৰা হৈছে 7,000ৰো অধিক প্ৰতিবাদকাৰী। প্ৰতিবাদত ভীতিগ্ৰস্ত ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বুলেট প্ৰুফ জেকেট পিন্ধি হাতত ৰাইফলছ লৈ নিশ্চিত কৰিছে নিজৰ সুৰক্ষা। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ। প্লাজমা থেৰাপি। ভাৰতত কৰোনা আক্ৰান্তৰ চিকিৎসাৰ বাবে প্লাজমা থেৰাপি প্ৰয়োগ কৰি অহা হৈছে। প্লাজমা থেৰাপিৰ দ্বাৰা কৰোনা ভাইৰাছৰ পৰা সুস্থ হৈ উঠিছে ভাৰতৰ বহু সংখ্যক লোক। এইবাৰ কৰোনা আক্ৰান্তৰ চিকিৎসাত প্লাজমা থেৰাপি প্ৰয়োগ কৰিব আমেৰিকাই। ডোনাল্ড ট্ৰাম্প প্ৰশাসনে কৰোনাৰ পৰা সুস্থ হৈ উঠা লোকৰ পৰা প্লাজমা গ্ৰহণ কৰিবলৈ স্বীকৃতি প্ৰদান কৰিছে। প্লাজমা থেৰাপি প্ৰয়োগত আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনেও প্ৰদান কৰিছে মঞ্জুৰি। এই প্লাজমাৰে এতিয়া আমেৰিকাত চিকিৎসা কৰা হ'ব অন্যান্য আক্ৰান্ত লোকসকলক। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী, এই প্লাজমা থেৰাপিৰে 30ৰ পৰা 50% লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব। উল্লেখ্য, কৰোনা আক্ৰান্ত দেশবোৰৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এতিয়ালৈ কৰোনাত 58,74,000ৰ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে 1,80,000 লোকে। অদৃশ্য কৰোনাৰ আগত নতশিৰ শক্তিশালী দেশখন। কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ দেশখনত আৰম্ভ কৰা হ'ব প্লাজমা থেৰাপি। গভীৰ ৰাজনৈতিক সংকটত পশ্চিম আফ্ৰিকীয় দেশ মালি। জুণ্টাৰ হাতত বন্দী হৈ আছে মালিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী।
মালিৰ সেনাই দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক পণবন্দী কৰাৰ পাছত দেশখনলৈ আহিছে এই সংকট ক্ষমতা দখলকাৰী সেনাৰ দাবী দেশখনত ৩ বছৰলৈ লাগে সামৰিক শাসন য'ত সেনাই নিয়ন্ত্ৰণ কৰিব দেশখন চৰকাৰো গঠন কৰা হ'ব সেনাৰ দ্বাৰা দাবী মানিলেহে মুকলি কৰি দিয়া হ'ব ৰাষ্ট্ৰপতি ইব্ৰাহিম বৌবাকাৰ কেইটাক উল্লেখ্য দেশখনত কেইবামাহো ধৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়ত সেনাই পণবন্দী কৰিছিল ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক ইয়াৰ পাছত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰাষ্ট্ৰপতি কেইটা লগতে ভংগ কৰিছিল সংসদ যোৱা ৮ বছৰত মালিত এয়া দ্বিতীয়টো সামৰিক অভ্যুত্থান ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব জনপ্ৰিয় চীনা এপ টিকটক আমেৰিকা যুক্তৰাষ্ট্ৰত ৪৫ দিনৰ ভিতৰত টিকটক নিষিদ্ধ কৰাৰ ট্ৰাম্প চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব এপটোৰ কৰ্তৃপক্ষ উল্লেখ্য যোৱা ৬ আগষ্টত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনত টিকটক ৪৫ দিনৰ ভিতৰত নিষিদ্ধ কৰা হ'ব বুলি নিৰ্দেশনাত স্বাক্ষৰ কৰিছিল ইয়াৰ পাছতে টিকটক কৰ্তৃপক্ষই এই বিষয়ত আমেৰিকাৰ চৰকাৰৰ সৈতে বুজাবুজিৰ চেষ্টা চলাই আহিছে যদিও এতিয়ালৈ সফল হ'ব পৰা নাই কোম্পানীটো যাৰ বাবে আইনী প্ৰক্ৰিয়াৰে ট্ৰাম্পক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কোম্পানীটো টিকটকৰ মুখপাত্ৰৰ মতে এপটোৱে দেশখনত কোনো অনিয়ম সংঘটিত কৰা নাই তেনে ক্ষেত্ৰত একপক্ষীয়ভাৱে এপটো নিষিদ্ধ কৰাটো উচিত হোৱা নাই ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে সংঘাতৰ বাবে টিকটক এপ কোম্পানীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত উত্তৰ কোৰিয়াৰ ৬১ শাসক কিম জং উন কোমাত খবৰ অনুসৰি কিম জং উনৰ ভগ্নী কিম ইয় জঙলৈ পৰ্যায়ক্ৰমে হস্তান্তৰিত কৰা হৈছে ক্ষমতা এই কথা প্ৰকাশ কৰিছে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কিম ডে জঙৰ সহযোগী তথা কূটনীতিবিদ চেং চং মিনে চেঙে প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ কোৰিয়াৰ ৬১ শাসকজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে আৰু ভগ্নী কিম ইয় জঙক ইতিমধ্যে ছেকেণ্ড ইন কমাণ্ড হিচাপে ঘোষণা কৰা হৈছে উল্লেখ্য দীৰ্ঘদিন ধৰি কিম জং উনৰ স্বাস্থ্য সম্পৰ্কত বিভিন্ন বাতৰি প্ৰকাশ হৈ আহিছে আনহাতে যোৱা এপ্ৰিল মাহতেই শাসকগৰাকীক অন্তিমবাৰলৈ ৰাজহুৱাকৈ দেখা পোৱা গৈছিল ইয়াৰ লগে লগে বিদেশৰ বাতৰিৰ পৰা মই সাৰংগপানীয়ে বিদায় লৈছোঁ নমস্কাৰ